নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। অৰুণোদয় 3.0 ৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। সেই আপডেটটো আপোনালোকক জনাম। অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখে 11 বা 12 বজাত যিহেতু সকলোৰে একাউণ্টত 1250 টকা ট্ৰেন্সফাৰ কৰা হ'ব। 40 লাখ অসমৰ 40 লাখ হিতাধিকাৰীক যিহেতু 1250 টকা ট্ৰেন্সফাৰ কৰা হ'ব, তাৰ ওপৰতে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। এই খবৰটো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে থাম্বনেইলখন চাই জানিব পাৰিছে যে সকলোৰে একাউণ্টলৈ ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা এটকাকৈ অৰ্থাৎ 1 ৰুপি এটা ট্ৰেন্সফাৰ কৰা হৈছে। তাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। সকলোবিলাক আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ইতিমধ্যে যিসকলে এই খামৰ টোপোলা বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চিঠিৰ টোপোলা বা কিতাপৰ টোপোলা আপোনালোকে পাইছে, বহুতেই কিন্তু পোৱা নাই। যিসকলে এই চিঠিৰ টোপোলা পাইছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট। সকলোৰে একাউণ্টলৈ 1 ৰুপিজ অৰ্থাৎ এটকা এটা ট্ৰেন্সফাৰ কৰা হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এটা মেছেজ তেওঁলোকৰ পৰা আহিছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডিয়াৰ কাষ্টমাৰ, ইণ্ডিয়ান ৰুপিজ 1 ৰুপিজ ক্ৰেডিটেড টু ইয়ৰ একাউণ্ট ন। ইয়াতে আপোনালোকে যিটো একাউণ্ট নম্বৰ দিছে সেই একাউণ্ট নম্বৰটোৰ 4টা ডিজিট আপোনাৰ নাম্বাৰ থাকিব। লগতে ইয়াতে 4 ছেপ্টেম্বৰ তাৰিখে ট্ৰেন্সফাৰ কৰা হৈছে বুলি আছে। ইয়াতে থ্ৰু NEFT উইথ UTR RBI 243257263355 বাই দিছপুৰ ট্ৰেজাৰী আছাম ইনফো এনেকুৱা ধৰণে আছে। অৰ্থাৎ এনেকুৱা ধৰণে যদি আপুনি এটা মেছেজ লাভ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ অৰুণোদয় ফালৰ পৰা, তেনেহ'লে আপোনালোকে 17 ছেপ্টেম্বৰ তাৰিখে 1250 টকা লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আপোনালোকে এই মেছেজটো লাভ কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। অৰ্থাৎ আপুনি যদি এই মেছেজটো লাভ কৰা নাই তেনেহ'লে এটা কাম কৰিব পাৰে। আপুনি এবাৰ বেংকলৈ যাব। আপোনালোকৰ যিখন একাউণ্ট হয় অৰ্থাৎ অৰুণোদয়ৰ লগত যিখন আপুনি বেংক একাউণ্ট দিছে সেই বেংক একাউণ্টখন অৰ্থাৎ কিবা KYC বা কিবা লক লাগি আছে নেকি এবাৰ চেক কৰি আহিব। যদি আপোনালোকে নিৰবিচ্ছিন্নভাৱে বা কণ্টিনিউৱাছলি সেই বেংকৰ একাউণ্টখন লেনদেন কৰি আছে তেনেহ'লে আপোনালোকৰ এই যিটো মেছেজ হয় মেছেজটো আহিব। কিন্তু যদিহে আপোনালোকে সেই যিখন অৰুণোদয়ৰ লগত বেংক একাউণ্টখন দিছিলে সেইখন যদি আপোনালোকে লেনদেন নকৰে, কিন্তু এবাৰ বেংকত গৈ আপোনালোকে KYC বা লক লাগি আছে নেকি এবাৰ চেক কৰি আহিব। যদিহে আপোনালোকৰ লক বা KYC লাগি থাকে তেনেহ'লে আপোনালোকৰ একাউণ্টত এই যিটো 1250 টকা 17 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে লাভ নকৰিব। গতিকে এবাৰ বেংকলৈ যাব। আপোনালোকে আপোনালোকৰ যিখন একাউণ্ট হয় একাউণ্টখন চেক কৰিব কিবা লক লাগি আছে নেকি। যদিহে লক লাগি থাকে আপোনালোকে সেই টকা লাভ কৰিবলৈ সক্ষম নহ'ব। তো এই যিটো মেছেজ হয় আহিব, যিহেতু 40 লাখ পৰিয়াললৈ এটকাকৈ ট্ৰেন্সফাৰ কৰা হৈছে। বহু সময়ৰ প্ৰয়োজন হয় যিহেতু 40 লাখ টকা তেওঁলোকে ট্ৰেন্সফাৰ কৰিব এটকাকৈ। তো গতিকে আপোনালোকে অপেক্ষা কৰক যদিও আপোনালোকৰ এই যি এটকা ট্ৰেন্সফাৰ হোৱা নাই আপোনালোকৰ একাউণ্টত। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলৈ বিচাৰিলোঁ। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে এই ইনফৰমেশ্যনটো লাভ কৰিবলৈ সক্ষম হয়।